সুবিধা নগৰ চহৰ হৈ নমস্কাৰ মই শেখ ভৰোলো অভিযানৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ ৰবীন্দ্ৰ মজুমদাৰ আমি 2021 চনৰ 26 ছেপ্টেম্বৰ সেইদিনা ছেপ্টেম্বৰ মাহৰ 4th ৰবিবাৰ আছিলে সেইদিনা বিশ্ব নদী দিৱস উদযাপন কৰা হয় আমি সেই বিশ্ব নদী দিৱস উদযাপনৰ দিনাখনেই এক কাৰ্যসূচীৰে আমাৰ এই অভিযান আৰম্ভ কৰিলোঁ আৰু কাৰ্যসূচীটো আছিলে ৰাধা গোবিন্দ বৰুৱা পথৰ জোনালীৰ পৰা ভৰলুমুখলৈকে এক সুদীৰ্ঘ চাইকেল ৰেলী আপোনালোকে বহুতেই জানে যে গুৱাহাটীৰ মাজমজিয়াৰে বৈ যোৱা ভৰলুখন ব্ৰহ্মপুত্ৰৰ এক উপনদী ওলাইছে আমাৰ কাষৰ ৰাজ্য মেঘালয়ৰ পৰা আৰু অসমত সোমাইছে বাহিনী নামেৰে গুৱাহাটীত সোমাই বশিষ্ঠমিজৰ পূবফালেদি সোমাই তললৈ বৈ আহিছে আৰু চিৰিয়াখানা পাই নাম সলনি হৈছে ভৰলু গতিকে বাহিনী আৰু ভৰলু একেখনেই নদী আৰু এই বাহিনী ভৰলু নদী এটা সময়ত পৰিষ্কাৰ পানী বাৰে মাহে বৈ থকা বহুতো নদী আছিলে ইয়াত মাছ পুঠি পাইছিলে মানুহে কাষৰীয়া মানুহে ইয়াত গা ধুইছিলে বহুতো ঠাইত মানুহে পানী পান কৰিছিলে আৰু ল'ৰা ছোৱালীয়ে ইয়াত সাঁতুৰি নাদুৰি ডাঙৰ হৈছিলে মাছমৰীয়া ইয়াত মাছ মাৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিলে কিন্তু সেইখন নদী কালক্ৰমত আমাৰ একাংশ নাগৰিকৰ নিৰ্বুদ্ধিতা আৰু দুষ্কাৰ্যৰ কাৰণে এই নদীখন আৰু চৰকাৰৰ অৱহেলাৰ কাৰণে সেই নদীখন এখন বুৱতী নদীৰ ঠাইত এক স্থবিৰ জাবৰ কঢ়িওৱা আৰু মল মূত্ৰ লেতেৰা পানী কঢ়িওৱা এক নলালৈ পৰিণত হ'ল এতিয়া গুৱাহাটীৰ বহুত মানুহে ভৰলু নদী বুলি ক'লে চিনি নাপায় কিন্তু ভৰলু নাল বুলি ক'লে চিনি পায় ইয়াতে আৰু এটা ঘটনা ঘটিলে 2004 চনত গুৱাহাটীৰ পূবমুখত বেলতলা ৰুক্মিণী গাঁও ৰুক্মিণী নগৰ ডাউনটাউনৰ ওচৰলৈ বৰষুণ হ'লে জলমগ্ন হৈছিলে তেতিয়া বাহিনীখনে জগৰীয়া বুলি ভাবি বশিষ্ঠ চাৰিআলিৰ ওচৰৰ কালী মন্দিৰৰ ওচৰত বাহিনীখনক চুইচ গেট বহালে আৰু 30-40 ফুট মাটিৰে ভেটা মাৰি নদীখন পশ্চিমফালে বোৱাই দিলে সেইদিনাৰ পৰা সেই অংশৰ পৰা একেবাৰে ভৰলুমুখত দুইটা পৰালৈকে এইখন এখন নদী কুচি নলালৈ ৰূপান্তৰিত হ'ল সেইকাৰণে গুৱাহাটীৰ মানুহে এতিয়া ভৰলু নদীক চিনি নাপায় ভৰলু নলাক চিনি পায় আৰু সেইকাৰণে আমি নাগৰিকৰ একাংশই যিসকলে গুৱাহাটী ভাল পাওঁ ভৰলুক ভাল পাওঁ তেওঁলোকে এটা সংস্থা খুলিলোঁ সংস্থাটোৰ নাম দিলোঁ ছেভ ভৰলু অভিযান ইয়াত সমাজৰ সকলো স্তৰৰ ব্যক্তি আছে চিকিৎসক অভিযন্তা আমোলা উচ্চপদস্থ বিষয়া স্কুল কলেজৰ শিক্ষক শিক্ষয়িত্ৰী শিল্পী সাহিত্যিক আইনজ্ঞ সকলো ধৰণৰ ইয়াত সকলো স্তৰৰ আমাৰ নাগৰিক আছে আৰু আমি বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা সেই 2021 চনৰ 26 ছেপ্টেম্বৰৰ পৰা আমি ৰাইজক ইয়াত জড়িত কৰিব খুজিছোঁ ৰাইজক সজাগ কৰিব খুজিছোঁ আৰু ক'ব খুজিছোঁ যে এইখন নলা নহয় এইখন নদী আমি যদি অলপ যত্ন লওঁ চৰকাৰে যদি নিষ্ঠাৰে কাম কৰে চৰকাৰৰ লগত যদি সহযোগ কৰোঁ এইখনক আমি এক সুন্দৰ নদীলৈ ৰূপান্তৰ কৰিব পাৰোঁ যিখন নদীয়ে গুৱাহাটীৰ পৰিৱেশতন্ত্ৰ আৰু গুৱাহাটীত এতিয়া প্ৰদূষিত পানীৰ কাৰণে যি স্বাস্থ্যৰ ভাবুকি আহিছে সেই প্ৰতিহত কৰিব পাৰিব গুৱাহাটীত যি কৃত্ৰিম বানপানী হয় সেই বানপানীৰ পৰা বহুলাংশে সকাহ দিব পাৰিব আৰু বিশেষকৈ অসমৰ একমাত্ৰ ৰামচৰ ছাইট দীপৰ বিল যি ইয়াৰ পানীৰে প্ৰদূষিত পানীৰে পামুৰিৰ জৰিয়তে প্ৰদূষিত হৈ আছে সেই প্ৰদূষণৰ পৰা আমি দীপৰ বিলক ৰক্ষা কৰিব পাৰিম আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ তাৰ ভিতৰত আমি যোৱা বছৰ ভৰলু আৰু বাহিনীৰ পৰা মানৱ শৃংখল গঠন কৰিছোঁ আৰু এই বছৰ সিদিনা বিশ্ব নদী দিৱস উপলক্ষে 28 ছেপ্টেম্বৰত আমি আয়োজন কৰিব খুজিছিলোঁ কিন্তু জুবিন গাৰ্গৰ অকাল বিয়োগত আমি সেইটো পিছুৱাই যোৱা 5 তাৰিখে আমি আয়োজন কৰিলোঁ আমি জোনালীৰ পৰা ৰাজগড়লৈকে 4খন নাৱেৰে আমি নাও খেল পাতিলোঁ আৰু ৰাজগড়ৰ পৰা আকৌ উভতি আহি এই নাওখন জোনালীত শেষ হৈছে আমাৰ কামৰূপৰ যি পৰম্পৰাগত নাও খেল গীত আছে নাৰীসকলে গীত গাই আমাৰ ভৰলুৰ দুই পাৰে
সমবেত হোৱা ৰাইজক অভিবাদন জনাইছে আৰু ৰাইজৰে পৰম উৎসাহেৰে অতি উৎসাহেৰে সেই গাঁৱলীয়াসকলক উৎসাহিত কৰিছে আৰু এই অনুষ্ঠানৰ কাৰ্যসূচীৰ পৰা এটাই কথাই প্ৰতীয়মান হ'ল যিসকলে ভাবি আছিলে ভগৱানখন এখন নলা সেইসকলে এতিয়া আপোনালোকৰ পৰা বিশ্বাস কৰোঁ যে ভগৱানখন নলা নহয় নদী আৰু আমি সকলোৱে যদি সহযোগ কৰোঁ আৰু চৰকাৰে যদি নিষ্ঠাৰে কাম কৰে চেভবোৰ অভিযানে যিখিনি পৰামৰ্শ আগবঢ়াইছে সেইখিনি যদি কাৰ্যকৰী কৰে তেতিয়াহ'লে আমি অদূৰ ভৱিষ্যতে এখন মুৱতি পৰিষ্কাৰ পানী নদী পাব পাৰোঁ সেই উদ্দেশ্যৰে আমি আজি এই ইউটিউবটো আমি লাঞ্চ কৰিম ধন্যবাদ Flag up, hobo. A trial rehearsal. Warm up. Khudha khuhiu ka kori, tez pile buku phali.